নমস্কাৰ সকলোকে। আহক আজি এই মোৰ ব্লগটো আৰম্ভ কৰোঁ। ৰাতিপুৱাই আমাৰ ঘৰৰ চোতালত কোনোদিন নেদেখা মানুহ, ভাবিছে চাগে কোন, সকলো জনাম। বৰমা, দাদা, বৌ, বা আৰু মৰমৰ ভতিজা আৰু ভাগিনজনী আহিছিল আমাৰ ঘৰত। আচলতে সকলোবোৰ আহিছিল মোৰ ভাগিনৰ অন্নপ্ৰসন্নলৈ আৰু আমাৰ ঘৰত এবাৰ সোমালে। ঘৰৰ সকলো গ'ল আৰু দেৰি নকৰি ময়ো ৰেডি হৈ গ'লোঁ। আমাৰ পেহী, বৌ, জীয়েনৰ লগতে ময়ো যাবলৈ গাড়ীত বহিলোঁ। বা আৰু ভিনদেউৰ ঘৰ পালোঁ আৰু যিহেতু সকলোবোৰ আগতে আহিছিল সেইবাবে চবে চাহ খোৱাত ব্যস্ত। বৰমা আৰু মোৰ ড্ৰেছৰ কালাৰ একে কাৰণে ফটোকে উঠি ল'লোঁ দুয়োটাই। ৰাতিপুৱা একো খাই অহা নাছিলোঁ বাবে চিৰা দৈ খাই ল'লোঁ অলপ। ইফালে আমাৰ আমো পিংকি হৈ আছে। তাৰপিছত সময় হোৱাত মোৰ ভাগিন মানে আমাৰ আমুৰ অন্নপ্ৰসন্ন দিব ধৰিলে দাদাই। তাইক ভাত খুৱাই দিলে আৰু আমিও চবে এটা এটাকৈ তাইক খুৱাই দিলোঁ। হঠাতে পলদাৰ কল আহিল, মানে পলদা হৈছে আমাৰ পেহীৰ ল'ৰা, যে সি আহি আছে নলবাৰীৰ পৰা আৰু কোনেও গম নাপায় এই কথা। সি মোক ক'লে যে কাকো নকবি, মোক আধা ৰাস্তাৰ পৰা লৈ যাবি। আৰু ময়ো দেৰি নকৰি সিয়াৰ ফোনটো পোৱাৰ পিছত ভিনদেউৰ ভায়েকৰ লগত গ'লোঁ আগবাঢ়ি। যিহেতু দাদাই চিনি নাপায় ঘৰ, সেইবাবে আমি আগবাঢ়ি লৈ আহিলোঁ। তাৰ পৰা ঘৰ পালোঁ। এইফালে চবে বহি কথা পাতি আছোঁ। ঘৰৰ মানুহবোৰত বিশেষকৈ কিবা পৰ্ব থাকিলেহে লগ পোৱা যায়। এনেই লগ হ'ম বুলিও, আলহীৰ ঘৰত যাম বুলিও যোৱাই নহয়। তাতে আজিকালি সকলোবোৰ বিজি আৰু আমাৰ মৰমৰ ভাগিনটোক মায়ে লৈ আছে, বা ভাত খাব গৈছিল আৰু এইফালে মই জীয়েনৰ লগত খেলিলোঁ। আপোনালোকক জনোৱাই নাছিলোঁ, আচলতে সেইদিনা মই মানিকচন্দলৈ গৈছিলোঁ মোৰ ভাগিনৰ কাৰণে অন্নপ্ৰসন্নত দিবলৈ বস্তু আনিবলৈ গৈছিলোঁ। তাৰপিছত খাবৰ কাৰণে গ'লোঁ। এইফালে মইনাখুৰী, তুলুখুৰী, মা, টিনা আমি একেলগে বহিলোঁ। ভাত খাই আমুৰ লগত খেলিলোঁ আৰু আমি ঘৰত যাব ওলালোঁ আৰু ঘৰ পাই মায়ে গেটৰ তালা খুলিলে। ফাইনেলি ভালে ভালে ঘৰ আহি পালোঁ। আজি এই বিশেষ দিনটোৰ কেইখনমান ফটো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আজিলৈ ইমানেই, বাই বাই।